অস্তিত্বৰ সংকটত সাংস্কৃতিক জগতৰ যি প্ৰাণকেন্দ্ৰ স্বৰূপ ৰবীন্দ্ৰ ভৱন ৩টা বছৰ হ'ল জৰাজীৰ্ণ অৱস্থাত এতিয়াও আছে। এয়া আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা যি আমবাৰী এই আমবাৰীৰ যিটো ৰবীন্দ্ৰ ভৱন, এই ৰবীন্দ্ৰ ভৱনটো প্ৰায় ৩টা বছৰ ধৰি এনেদৰে জৰাজীৰ্ণ অৱস্থাত পৰি আছে। ২০২২ চনৰ ১৭ জুনৰ পৰা আজি পৰ্যন্ত যি জৰাজীৰ্ণ অৱস্থাত পৰি আছে, এটা ডাঙৰ তলা উমলাই ধৰিছে, কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব পৰা নাই। কিন্তু কথা হ'ল যে সাংস্কৃতিক জগতৰ যি প্ৰাণকেন্দ্ৰ স্বৰূপ যি ৰবীন্দ্ৰ ভৱন, এই ঠাইৰ পৰা যিটো সময়ত ইয়াত নাটক কৰি বা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান কৰি আজি পৰ্যন্ত যিসকল নাট্যকাৰ আছে বা শিল্পী কলাকুশলী আছে, তেওঁলোকে এখন বেলেগ প্লেটফৰ্ম আছে। কিন্তু যিটো ঠাইৰ পৰা তেওঁলোকে এই সময় আগবাঢ়ি গৈছিল, সেই অস্তিত্ব আজি সংকটজনক অৱস্থাত আছে। ৯ কোটি টকাৰে মেৰামতি কৰা সাংস্কৃতিক জগতৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ এই যি ৰবীন্দ্ৰ ভৱন, এই ৰবীন্দ্ৰ ভৱনটো এতিয়া সংকটজনক অৱস্থাত পৰি আছে। ২০২২ চনৰ ১৭ জুনৰ পৰা ১৭ জুনৰ আগদিনাৰ অৰ্থাৎ ১৬ জুনলৈ এজাক প্ৰবল বৰষুণ আহিছিল আৰু সেই বৰষুণৰ সময়ত ৰবীন্দ্ৰ ভৱনত যি পানী সোমাইছিল আৰু পানী সোমোৱাৰ পিছতে ৰবীন্দ্ৰ ভৱনৰ যি কৰ্তৃপক্ষ আছে, এই কৰ্তৃপক্ষখনে এখন জাননী আঁৰি দিছিল। আমি এই জাননীখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইখন জাননী ২০২২ চনৰ, পুনৰবাৰ দেখুৱাইছোঁ, এইখন জাননী ২০২২ চনৰ ১৭ জুন তাৰিখে আঁৰি দিছিল আৰু সেই দিনৰ পৰা আজি পৰ্যন্ত এই ভৱনটো কোনো ধৰণৰ মেৰামতি কৰা হোৱা নাই। কিন্তু এই মেৰামতি কৰাৰ নামত প্ৰায় ৯ লাখ টকা দিছিল। সেই সময়ত যি মেৰামতি কৰিছিল, তাৰপিছত যি পানী পৰিছিল আৰু পানী পৰাৰ পিছতে এই যি ভৱনটোত ৬০ পৰা ৭০ লাখ টকাৰ মেৰামতি কৰিছিল। মেৰামতি কৰাত পানী নপৰা সুৰুঙাবোৰ হয়তো বন্ধ হৈ পৰিছিল। কিন্তু বন্ধ হোৱাৰ পিছতে তেওঁলোকে আলোচনাত মিলিত হৈছিল যে ৰবীন্দ্ৰ ভৱনটো সম্পূৰ্ণ ভাঙি তেওঁলোকে পুনৰ মেৰামতি কৰাৰ বা পুনৰ ৫ মহলীয়া অট্টালিকা বনোৱাৰ তেওঁলোকে পৰিকল্পনা কৰিছিল। কিন্তু সেই পৰিকল্পনা হৈ গ'ল, কিন্তু আজি পৰ্যন্ত অৰ্থাৎ ৩টা বছৰ পাৰ হৈ গ'ল, কিন্তু কোনো ধৰণৰ মেৰামতি কাৰ্যত তেওঁলোকে নকৰিলে বা তেওঁলোকে যি সম্পূৰ্ণভাৱে যি ৫ মহলীয়া অট্টালিকাৰ কৰাৰ যি পৰিকল্পনা আছিল, সেই পৰিকল্পনা কৰা তেওঁলোকৰ দেখা পোৱা নগ'ল। কিন্তু উল্লেখযোগ্য এয়াই যে ৰবীন্দ্ৰ ভৱনটো অকল সাংস্কৃতিক জগতৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নহয়, এই ৰবীন্দ্ৰ ভৱনৰ পৰা পূৰ্বতে যি অনুষ্ঠান হৈছিল বা যি সাংস্কৃতিক জগতৰ লগত যি জড়িত থকা অনুষ্ঠানসমূহ হয়, সেই অনুষ্ঠানসমূহৰ পৰা প্ৰায় ৭ পৰা ৮ কোটি টকা ৰাজ্যৰ যি ৰাজকোষ, এই ৰাজকোষৰ ৭ পৰা ৮ কোটি টকা পৰ্যন্ত আহিছিল। অকল সাংস্কৃতিক অনুষ্ঠানে নহয়, দল সংগঠনৰ বা হওক বা যিবোৰ সাংগঠনিক সভা সমিতি, প্ৰতিটো অনুষ্ঠানে এই ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হৈছিল আৰু সেই সকলোৰ পৰা তেওঁলোকে বছৰি ৭ পৰা ৮ কোটি টকা তেওঁলোকে সংগ্ৰহ কৰিব পাৰিছিল। কিন্তু এই যি ৰাজকোষৰ ইমান এটা বছৰি ধন আহি থকাৰ পাছতো আজিৰ দিনত যে অসম চৰকাৰে বা যিবোৰ বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকৰ কিয় হেমাহিৰ বাবে এনেধৰণৰ তেওঁলোকে এই ৰবীন্দ্ৰ ভৱনটো বছৰৰ পিছত বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত পেলাই থৈছে, ডাঙৰ তলা উমলাই ধৰিছে, কোনো ধৰণৰ কাম কৰে। ইয়াৰ উপৰি আন এটা কথা উল্লেখ কৰিব লাগিব যে নুনমাটিৰ পৰা যি ৰিজাৰ্ভ বেংকৰ যিখন উৰণ সেতু, এই উৰণ সেতু নিৰ্মাণ কৰাৰ ফলত যিবোৰ ৰবীন্দ্ৰ ভৱনৰ সন্মুখত থকা যিবোৰ গছ আছিল, যিবোৰ অতি সৌন্দৰ্যৰে গছবোৰ তেওঁলোকে ৰাখিছিল, সেই গছবোৰ ইতিমধ্যে কিছু সংখ্যক স্থানান্তৰ কৰিছে, কিছু সংখ্যক তেওঁলোকে কাটি পেলাই দিছে, এক জৰাজীৰ্ণ অৱস্থাত পৰি আছে। আমি NB নিউজৰ দৰ্শকক দেখুৱাইছোঁ এনেদৰে ৰবীন্দ্ৰ ভৱনৰ সন্মুখভাগ এনেদৰে পৰি আছে মাহৰ পিছত মাহ ধৰি, বছৰৰ পিছত বছৰ ধৰি। কিন্তু যি সাংস্কৃতিক জগতৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে বা ৰবীন্দ্ৰ ভৱনত যি দায়িত্বত থকা বিষয়ববীয়া আছে, তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, এনেদৰে পেলাই থৈছিল। যিটো সময়ত তেওঁলোকে এই ৰবীন্দ্ৰ ভৱনটোৰ পৰা প্ৰত্যেকগৰাকী যি সাংস্কৃতিক জগতৰ লগত জড়িত নাট্যকৰ্মী হওক বা কলাকুশলী হওক, তেওঁলোকে ইয়াতে যি অভিনয় কৰিছিল বা তেওঁলোকে যি প্ৰশিক্ষণ লৈছিল, তাৰপিছত তেওঁলোকে এখন প্লেটফৰ্মত গৈছে। কিন্তু সেই ৰবীন্দ্ৰ ভৱনটোৰ অস্তিত্ব আজি নোহোৱা হৈ গৈছে। পুনৰ দেখুৱাব বিচাৰিছোঁ এই ৰবীন্দ্ৰ ভৱনটোৰ যিবোৰ ভিতৰ ভাগৰ বস্তু সামগ্ৰী আছে, সামগ্ৰীসমূহ এতিয়া জৰাজীৰ্ণ হৈ পৰিছে। বৰষুণ দিলে পানীৰ ভিতৰত সোমাই এনেধৰণৰ বিভিন্ন ধৰণৰ যি ক্ষয় ক্ষতি হৈ থকা দেখা পোৱা গৈছে। পুনৰবাৰ দেখুৱাইছে মোৰ সহযোগী শংকৰে, এনেদৰে মূল গেটত এনেদৰে জাবৰ জোথৰে হওক বা যিবোৰ অপ্ৰয়োজনীয় সামগ্ৰী এনেদৰে পেলাই থৈ দিছে। চৰকাৰী যিবোৰ বেনাৰ আছে, এই বেনাৰসমূহ এনেদৰে পেলাই থৈ দিয়া দেখা পোৱা গৈছে। কিন্তু যিবোৰ কৰ্তৃপক্ষ আছে বা বিভাগীয় যিবোৰ দায়িত্বত থকা বিষয়ববীয়া আছে, তেওঁলোকক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ পিছত লাখৰ পিছত লাখ কোটি টকা ধৰি এনেধৰণৰ তেওঁলোকৰ যি টকা আছে, ৰাজ্যৰ যি ৰাজকোষৰ টকাসমূহ তেওঁলোকে অপব্যয় হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে। ২০২২ চনৰ, পুনৰবাৰ ক'ব বিচাৰিছোঁ, ২০২২ চনৰ ১৭ জুনৰ পৰা আজি পৰ্যন্ত অৰ্থাৎ ৩ বছৰ পাৰ হৈ গ'ল। ৩ বছৰ ধৰি তেনেদৰে ৰবীন্দ্ৰ ভৱনটো তেওঁলোকে পেলাই থৈ দিছে। যিবোৰ গছ গছনি হওক বা যিবোৰ জাবৰ জোথৰ সম্পূৰ্ণৰূপে এই ভৱনটো এক জৰাজীৰ্ণ অৱস্থা
অৱস্থাত পৰি থকা আছে মই যদি সম্ভৱ হয় ভিতৰভাগলৈ যাবলৈ চেষ্টা কৰিম যেহেতু ভিতৰভাগৰ গোটেইবোৰ যিবোৰ দুৱাৰ আছে দুৱাৰসমূহ ইতিমধ্যে তেওঁলোকে তলা লগাই থৈ দিছে কিন্তু কোনো ধৰণৰ কাম আজিলৈকে কৰা নাই টকা তেওঁলোকে আমন্ত্ৰণ দিছে যদি সেই টকা তেওঁলোকে কি কামত ব্যৱহাৰ কৰিছে কোনো ধৰণৰ জানিব পৰা নাই কিন্তু এনেদৰে সম্পূৰ্ণৰূপে তেওঁলোকে যি অস্তিত্বৰ সংকট বা যি ৰবীন্দ্ৰ ভৱনটো এই ৰবীন্দ্ৰ ভৱনটো অতীত হ'ব নেকি এই এক ডাঙৰ প্ৰশ্ন হৈছে সাংস্কৃতিক জগতৰ যিবোৰ বিষয়ববীয়া আছিল বা যিবোৰ নাট্যকৰ্মী আছিল তেওঁলোকৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম কিছু সময়ৰ পিছতে কিন্তু তেওঁলোকে ইতিমধ্যে জনাইছে যে তেওঁলোকে এই ঠাইৰ পৰা তেওঁলোকে নাটক কৰি আজি সাংস্কৃতিক জগতৰ একোটা খোজ দিবলৈ সক্ষম হৈছিল কিন্তু সেই ঠাইটো যিটো ঠাইত তেওঁলোকে নাটক কৰিছিল বা তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানসমূহ কৰিছিল এই অনুষ্ঠানসমূহ কৰাৰ যিটো ভৱন আছিল সেই ভৱনটো আজি সংকটজনক অৱস্থা পুনৰ ক'ব বিচাৰিছোঁ কেতিয়ালৈ সাংস্কৃতিক জগতৰ যিটো প্ৰাণকেন্দ্ৰ স্বৰূপ ৰবীন্দ্ৰ ভৱন এই ৰবীন্দ্ৰ ভৱন কেতিয়ালৈ তেওঁলোকে মেৰামতি কৰিব না তেওঁলোকে যি পৰিকল্পনা কৰিছে যে 5 মহলীয়া যি অট্টালিকা বনোৱাৰ যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাই হৈ ৰ'বনে নে এই অস্তিত্ব যে অতীত হৈ ৰ'ব ৰবীন্দ্ৰ ভৱনটো এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে